নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিষয়টো হ'ল কিছুমান অভিভাৱকসকল আছে যিসকলে নিজৰ সন্তানটো যেতিয়া ভালদৰে পঢ়িব নাজানে তেতিয়া কি কয়, যদি ক'ৰবাত টিউশ্যন দিছে তেতিয়া ক'ব টিউশ্যনত ভালকৈ নপঢ়ুৱায় বা স্কুলতো দোষাৰোপ কৰে যে স্কুলটো ভাল নহয়, স্কুলতো ভালকৈ নপঢ়ায়। এইবিলাক কথা কোৱাৰ আগতে মই ক'ব বিচাৰিছোঁ, টিউশ্যনত বা স্কুলত দিয়া যিবিলাক হোমৱৰ্ক দিয়ে সেইবিলাক যদি আমি ঘৰত যদি ৰিভাৰ্ছ নকৰোঁ, ৰিপিট নকৰোঁ, তেতিয়া জানো আমি অকল স্কুল টিউশ্যন কৰিকেনে পাৰিম জানো? টিউশ্যনত দিয়া হোমৱৰ্ক, স্কুলত দিয়া হোমৱৰ্ক যদি আমি ঘৰত নপঢ়াকৈয়ে যদি ভাবোঁ মোৰ সন্তানটোক ভাল কৰিব বিচাৰোঁ, পাৰিম জানো? মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকক, অভিভাৱকসকলক কৈছোঁ, আপোনালোকে নিজৰ সন্তানটোক ঘৰত পঢ়াৰ দায়িত্বটো দিয়ক। ঘৰত পঢ়িবলৈ কওক। যিকোনো বস্তু দিলে আমি এবাৰ পঢ়িলে নহ'ব, আমি ৰিভাইজ অনুশীলন কৰি থাকিব লাগিব, তেতিয়াহে মনত থাকিব। সেই বস্তু নকৰি আমি নিজৰ সন্তানটো যেতিয়া পঢ়িব নাজানে তেতিয়া ক'ব যে স্কুল টিচাৰে ভালকৈ পঢ়াব নোৱাৰে, স্কুলখনেই ভাল নহয়, এনেকুৱা মই দোষাৰোপ কৰা প্ৰায় শুনিছোঁ। আৰু টিউশ্যনতো এনেকৈ যে কয় শুনিছোঁ। তো এইবিলাক কথা নকয়, আগতে আপোনালোকে নিজৰ সন্তানটোক ঘৰত গাইড দিয়ক, ঘৰত পঢ়িবলৈ দিয়ক। মই এইটো অনুৰোধ কৰিছোঁ। স্কুল টিচাৰ, টিউশ্যন টিচাৰক দোষাৰোপ নকৰিব। আপোনালোকে আগত নিজৰ ল'ৰা ছোৱালীক ঘৰত কিতাপ লোৱাৰ অভ্যাস কৰক, তেতিয়া চাব অট'মেটিকলি আপোনাৰ ল'ৰা ছোৱালী পঢ়াত ভাল হৈ গৈছে। অকল স্কুল টিউশ্যনৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব, নিজেও নিজৰ সন্তানৰ দায়িত্ব ল'ব লাগিব। নিজৰ সন্তানৰ স্কুল টিউশ্যনত কি দিছে সেইখিনি আপুনি ঘৰত ক'ব লাগিব যে পঢ়া। নপঢ়াকৈয়ে এজন টিচাৰৰ কেতিয়াও দোষাৰোপ নকৰিব যে টিচাৰে ভালকৈ নপঢ়ায়। কোনো টিচাৰে বেয়াকৈ নপঢ়ায়, ভালকৈ পঢ়ায়। সেয়ে মই এই ভিডিঅ'ৰ যোগে আপোনালোকক ক'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই।